আছে তেওঁলোকে এখন সিলেকশন কমিটি গঠন কৰে তেওঁলোকে একাডেমিক্সৰ ওপৰত কেণ্ডিডেটৰ তেওঁলোকৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি পিএইচডি লৈকে তেওঁলোকৰ যিখিনি একাডেমিক পাৰফৰ্মেন্স থাকে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কেণ্ডিডেট সকলে নম্বৰ পায় ইন্টাৰভিউৰ কাৰণে ইন্টাৰভিউ বোৰ্ডৰ কাৰণে নম্বৰ ৰখা হৈছে 100ৰ ভিতৰত মাত্ৰ 3 নম্বৰ গতিকে বাকি 97 মাৰ্কস টু ভগাই দিয়া আছে তেওঁ মেট্ৰিকত কিমান পালে হায়াৰ সেকেন্ডাৰীত কিমান পালে ডিগ্ৰীত কিমান পালে মাষ্টাৰ্ছত কিমান পালে তেখেতৰ পিএইচডি আছে নেকি ৰিসাৰ্চ পেপাৰ আছে নেকি প্লাস তেখেতৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যে এনসিসি স্পোর্টস এইবিলাকত তেওঁৰ যদি পাৰফৰ্মেন্স থাকে তাৰ কাৰণেও তেওঁৰ নম্বৰ আবণ্টন আছে এতিয়া ঘটনাটো হল যে আমাৰ মাধ্যম বুলি যেতিয়া আমি কওঁ মাধ্যম বুলি ক'লে কেৱল লিখিত মাধ্যমটোৱেই সম্পূৰ্ণ নহয় তাৰ লগত কথিত বা মৌখিকভাৱে ছাত্ৰ-ছাত্ৰীৰ লগত যেটো আমাৰ ট্ৰানজেকচন শিক্ষক শিক্ষয়িত্ৰীয়ে কৰিব লাগে তাৰ কাৰণে লোকেল ল্যাঙ্গুৱেজৰ জ্ঞানটোৰ প্ৰয়োজন হয় সেইকাৰণে ওএম খনত স্পষ্টভাৱে উল্লেখ কৰা আছে যে all candidates must have proficiency in local language সেই লোকেল ল্যাঙ্গুৱেজটো বৰাকত বেলেগ হ'ব পাৰে বা ব্ৰহ্মপুত্ৰ উপত্যকাত বেলেগ হেতু তাৰ যিখন ইন্টাৰভিউ বোৰ্ড তেওঁলোকে জাজমেন্ট কৰিব বা কুকৰাঝাৰৰ ক্ষেত্ৰত তেওঁলোকে বড় ভাষাৰ জ্ঞানটো তেওঁলোকে বিচাৰিব পাৰে কাৰণ ছাত্ৰ-ছাত্ৰীৰ ভাষাটো যদি শিক্ষকে নাজানে তেতিয়াহলে ট্ৰানজেকচন কৰিব নোৱাৰে তো এইটো মই ভাবো যে ই একেটা সময়তে এটা ৰিকোয়াৰমেন্টটো ফুল কৰিছে নিখন সঞ্চালকালয় দিলে ইয়াক প্ৰত্যাহাৰ কৰা হ'ল বিশ্ববিদ্যালয় হ'ব লাগিব ধন্যবাদ ডক্টর পেগু ডাঙৰীয়া এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজ ভাই বিৰতি প্ৰবক্তা এতিয়া তেজপুৰ ইউনিভাৰ্চিটি তেওঁ ইমান দিন সেৱা আগবঢ়োৱাৰ পাছত তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰবক্তা হিচাপে তেওঁ এপ্লাই কৰিছিলে তেওঁ হৈছে তেওঁ কেতিয়া আমি অসমৰ বুলি ধৰিম নে বাহিৰৰ বুলি ধৰিম ডক্টর পেগু ডাঙৰীয়া দিল্লী বিশ্ববিদ্যালয়ৰ ঘটনা আপুনি জানে 250 জনৰো অধিক অধ্যাপকক অস্থায়ীভাৱে কৰ্মৰত অধ্যাপক যিসকলৰ 17 18 20 বছৰ পৰ্যন্ত কাম কৰাৰ অভিজ্ঞতা আছিল তাৰ ভিতৰত আমাৰ অসমৰ অধ্যাপকো বহুত আছিল তেওঁলোকক যোৱা বছৰৰ আগৰ বছৰ চাকৰিৰ পৰা কোভিডৰ পিছতে চাকৰিৰ পৰা সম্পূৰ্ণ অব্যাহতি দিয়া হৈছিল আৰু ইয়াৰ পিছত স্থায়ীভাৱে যিসকলক মকৰল কৰা হ'ল তাৰ 90% বেছি আৰএছএছ বেকগ্ৰাউণ্ডৰ মানুহ তাত সোমাই পৰিল মই যদি আশংকা কৰোঁ যে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নালাগে এই জাননীখনৰ নেপথ্যত আপোনালোকে এনে কিছুমান মানুহ কলেজ বিশ্ববিদ্যালয়ত সোমাই দিয়াৰ এটা পৰিকল্পনা কৰিছিল যাক সম্পূৰ্ণৰূপে ভিত্তিহীন কাৰণ ওএম খনত আমি কোনো হাতে দিয়া নাই ওএম খন কোনো চেঞ্জ কৰা হোৱা নাই আৰু ওএম খন আমাৰ কাৰণে এটা সুৰক্ষা কবচ আৰু সেই বহুত কথা ভাবি চিন্তি এই ওএম খনত সেই বাক্যটো অন্তৰ্ভুক্ত কৰা হৈছে গতিকে আমাৰ অসমৰ লোকৰ কাৰণে এই ওএম খন এটা সুৰক্ষা কবচ ইয়াতে এখন ল্যাঙ্গুৱেজ ওয়াল আছে সেই ল্যাঙ্গুৱেজ ওয়ালখন পাৰ হৈ পেলে কোনো তেওঁলোকে চাকৰি লাভ কৰিব নোৱাৰে আৰু যেটো কথা কৈছে যে মতাদৰ্শ মানুহৰ মতাদৰ্শ চাই পেলে ইন্টাৰভিউ লৈ বাহিৰৰ পৰা মুখখন চাই পেলে হেতু কৰিব পৰা নাযায় হেতু কৰাও হোৱা নাই বাৰুটো কৰা নহয়ও ইয়াৰ পূৰ্বে হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এজন উপাচাৰ্যক নিযুক্তি দিয়া হ'ল তদানীন্তন ৰাজ্যপালে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি নিযুক্তি দিছিল তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বেকগ্ৰাউণ্ড আছিল আৰু 10 মাহতে বিয়াগুম কেলেংকাৰী কৰি একেজন ৰাজ্যপালে তেওঁক চাকৰিৰ পৰা বিদায় দিব লগাৰ পৰিস্থিতি হৈছিল আপোনাৰ নিশ্চয় ঘটনাটো মনত আছে গতিকে সক ইয়াত আমি বিধিটোৰ ওপৰত ব্যৱস্থাটোৰ ওপৰত প্ৰক্ৰিয়াটোৰ ওপৰত আমি চাব লাগিব গতিকে আজি ভাইস চেঞ্চেলৰ নিৰ্বাচন কৰাৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে আজি বিধানসভাই এখন বিল পাস কৰি আমি গভৰ্ণৰক চেঞ্চেলৰ হিচাপে মানে মূল আচাৰ্য হিচাপে লৈ পেলে আমি বিশ্ববিদ্যালয় এখন পৰিচালনা কৰো ভাইস চেঞ্চেলৰ কেনে ধৰণে নিৰ্বাচিত হ'ব তাৰ এটা প্ৰক্ৰিয়া আছে যদি কাৰোবাৰ কিবা ক'ব লগা আছে কৰবাত যদি আমি সংশোধনী বিচাৰিছো প্ৰক্ৰিয়াটোত তাৰ বিধিসন্মতভাৱে সেই সংশোধনী আনিলে হ'ল আপুনি কৈছে যে সময় সময় হাই কোৰ্টত এই অফিস মেমৰ নামখন লৈ প্লে চ্যালেঞ্জ হৈ আছে ডিসপিউট হৈ আছে অসমৰ খিলঞ্জিয়া মানুহে মেধাবী মানুহে মই সকলো যদু মধু নহয় অসমৰ খিলঞ্জিয়া মেধাবী শিক্ষাৰ্থীয়ে যাতে কলেজ বিশ্ববিদ্যালয়ত চাকৰি পোৱাটো নিশ্চিত হয় তাৰ বাবে
আপোনালোকে অসম বিধানসভাত এখন আইন আনি এই বিষয়টো চিৰস্থায়ী কৰিব নোৱাৰে নেকি? এইটোতো এতিয়া সুন্দৰভাৱে চলি আছে, চলি থকাৰ ক্ষেত্ৰত আৰু পৃথক আমি কি লাগে আমাক? কাৰণ যিহেতু উচ্চ ন্যায়ালয়ত আপোনালোকে কেইবাটাও গোচৰ চলি আছে বুলি কৈছে, এখন আইন যদি আপোনাৰ হাতত থাকে তেনেহলে আপোনাৰ কাৰণে সুবিধা হয় মই ভাবো। চক আইনখন হ'ব সংবিধানৰ অধীনত, ইয়াতে চেণ্টাৰ ষ্টেট ৰিলেশ্যনৰো কথা আছে। এতিয়ালৈকে আমি এখন আইনৰ কথা প্ৰয়োজন অনুভৱ কৰা নাই, যিহেতু আমি এখন অফিচ মেমৰেণ্ডামৰ জৰিয়তে যিটো আমাৰ আকাংক্ষিত যিটো লক্ষ্য উদ্দেশ্য সেই কামখিনি যিহেতু আমি এখন অফিচ মেমৰেণ্ডাম বা গাইডলাইনৰ জৰিয়তে যিটো কাম কৰিব পাৰিছোঁ, গতিকে তাত আমাৰ আইনৰ প্ৰয়োজনীয়তা আমি উপলব্ধি কৰা নাই। শিক্ষা বিভাগৰ জাননীৰ ক্ষেত্ৰত আৰু বহুত খেলি মেলি আছে। এইখন জাননী আপুনি PRC জাননীখন অদৰকাৰী বুলি ক'লে, মই মানি ললো বাৰু, দৰকাৰী অদৰকাৰী সেইটো পিছৰ। মই অদৰকাৰী শব্দটো কোৱা নাই, ভুল নকৰিব, মই অপ্ৰয়োজনীয় বুলি কৈছো। অপ্ৰয়োজনীয় আৰু অদৰকাৰী এই দুইটা শব্দৰ অৰ্থৰ পাৰ্থক্য আছে। অপ্ৰয়োজনীয় বুলি কৈছে, মই মানি লৈছো যে প্ৰয়োজন আৰু দৰকাৰ এই দুটাৰ মাজত পাৰ্থক্যটো মই শিকি ল'ব লাগিব নতুনকে। মই অদৰকাৰী বুলি ক'লো, আপুনি অপ্ৰয়োজনীয় বুলি ক'লে। নাই, এটা শব্দ যেতিয়া পজিটিভলি কোৱা যায় তাৰ অৰ্থ বেলেগ থাকে, নিগেটিভলি ক'লে অৰ্থটো বেলেগ থাকে। দৰকাৰ শব্দৰ অৰ্থ বেলেগ, অদৰকাৰ শব্দৰ অৰ্থ বেলেগ। যেতিয়া প্ৰয়োজন কোৱা যায় তাৰ অৰ্থটো বেলেগ হৈ যায়। মই শিকি ল'ম দৰকাৰ আৰু প্ৰয়োজনৰ মাজৰ পাৰ্থক্যটো। ডক্টৰ পেগু ডাঙৰীয়া, এখন জাননী 2022 চনত আপোনালোকে জাননী জাৰি কৰিছিল যে যিসকলৰ কলেজত এডমিশ্যন বিনামূলীয়া তেওঁলোকৰ পৰা এই 650 টকাটো লোৱা হ'ব লাগে, কাৰণ তেওঁলোকৰ এডমিশ্যন বিনামূলীয়া হ'ব আৰু কলেজত যি মেগাজিন ফি, সৰস্বতী পূজাৰ ফি, ষ্টুডেণ্টছ ৱেলফেয়াৰ ফি, এইবিলাকৰ কাৰণে 650 টকা তেওঁলোকৰ পৰা লোৱা হ'ব লাগে। সেইখন জাননী আজি পৰ্যন্ত আপোনালোকে বাতিল কৰা নাই। আৰু কালি হঠাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অধ্যক্ষসকলতো টেক্স কালেক্টৰ নহয়, তেওঁলোকে কিয় পইচা লৈ আছে? হয়, এটা হোৱাটছআপ মেছেজ যোগে বাছনি পৰীক্ষা এডমিশ্যন হৈ থকাৰ দুদিন পিছত এটা হোৱাটছআপ মেছেজ যোগে নিৰ্দেশ দিয়া হৈছে যে বিনামূলীয়া যিসকলৰ এডমিশ্যন হ'ব তেওঁলোকৰ পৰা এই 650 টকাটো ল'ব নালাগে। কিন্তু যিখন এক্সিষ্টিং জাননী সেইখন আজি পৰ্যন্ত বাতিল হোৱা নাই আৰু কলেজ শিক্ষকবিলাকে বহুতে ইতিমধ্যে পইচাটো লৈ পেলালে। তাত শিক্ষকসকলক, কলেজৰ অধ্যক্ষসকলক আপোনালোকে কিয় দোষাৰোপ কৰে? আমিতো দোষাৰোপ কৰা নাই। কৈছে টেক্স কালেক্টৰ নহয় ঘূৰাই দিয়ক আপোনালোকে। সেইটো কি কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে, তেখেতৰ সেইটো ভাষণ হয়। কিন্তু আজি আমি তেখেতে কিন্তু কি কৈছে যে আপোনালোকে ঘূৰি গৈ যি 600 টকা লৈছে, 650 টকা লৈছে, এইটো ঘূৰাই দিব। আৰু এতিয়া মহাবিদ্যালয়ৰ অধ্যক্ষসকলে জনাইছে যে বৰ্তমান কলেজ বন্ধ আছে, গৰমৰ বন্ধ, যেতিয়া গৰমৰ বন্ধ খুলিব আমি পইচাখিনি ঘূৰাই দিম। তো ঘূৰাই দিব, কথাটো ইমানতে শেষ। বস্তুবিলাক একোটা বস্তু ইভলভিং। যেনে আমাৰ ৰেচন কাৰ্ডত এটা সময়ত আয়ৰ সীমা আছিলে 1 লাখ, আজি আমি তাক বৃদ্ধি কৰিলোঁ 4 লাখ। আমি ফ্ৰী এডমিশ্যন, বিনামূলীয়া নামভৰ্তিৰ এটা সময়ত সময়সীমা মানে তাৰ ইনকামৰ লেভেলটো ফিক্স কৰা আছিল 2 লাখ। এইবাৰ কোৱা হৈছে যে নহয়, ছাত্ৰ ছাত্ৰীসকল অসুবিধাত পৰিছে, তেওঁলোকে চাৰ্কুল অফিচত যাব লগা হৈছে, গাঁওবুঢ়াৰ ওচৰত যাব লগা হৈছে, মৌজাদাৰৰ ওচৰত যাব লগা হৈছে এখন ইনকাম চাৰ্টিফিকেটৰ কাৰণে। যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এই অসুবিধাখিনি প্ৰত্যক্ষ কৰাৰ পাছত আমি ডিপাৰ্টমেণ্টে সহজ উপায় এটা বিচাৰিছোঁ। আৰু সহজ উপায়টো কি বুলি কওঁতে আমি এটা দেখিছোঁ, ছাত্ৰ ছাত্ৰীসকল যিহেতু তেওঁলোক BPL, তেওঁলোকৰ হাতত ৰেচন কাৰ্ড আছে, পৰিয়ালৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে ইনকাম চাৰ্টিফিকেটৰ বিকল্প হিচাপে আমি ৰেচন কাৰ্ডখন দিলেই হ'ব বুলি কৈছোঁ। এতিয়া ৰেচন কাৰ্ডৰ এইবাৰৰ ঊৰ্ধ্ব সীমা আয়ৰ 4 লাখ টকা। অট'মেটিকেলি যোৱা বছৰ যিটো 2 লাখ টকালৈকে আমি ফ্ৰী এডমিশ্যন দিছিলোঁ, সেই থ্ৰেছহোল্ডটো, সেই সীমাটো এতিয়া অতিক্ৰম কৰি এইবাৰৰ পৰা আমিতো 4 লাখ টকা কৰিলোঁ। আৰু তেনেকৈ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, ইয়াততো অসুবিধা হোৱা নাই। আমি ছাত্ৰ ছাত্ৰীৰ যেতিয়া অসুবিধা হয় আমি অসুবিধাটো দূৰ কৰাৰ কাৰণে চেষ্টা কৰোঁ।